ডিব্ৰুগড় মহানগৰৰ সৌন্দৰ্যবৰ্ধন আৰু ঐতিহ্য সংৰক্ষণ সমিতি প্ৰহৰীয়ে যোৱা ইংৰাজী ৫ অক্টোবৰ তাৰিখে ডিব্ৰুগড় জিলা প্ৰতিষ্ঠাৰ নৱম সংখ্যক উদযাপন দিৱস উপলক্ষে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত কৰে। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকা, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাক্তৰ সৈকত পাত্ৰ, নিৰ্দিষ্ট বক্তা হিচাপে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ নিৰুদ বৰুৱাৰ লগতে সন্মানীয় অতিথি হিচাপে বিশিষ্ট অনুবাদ সাহিত্যিক দেৱীপ্ৰসাদ বাগৰুদীয়া, সমাজকৰ্মী জ্যোতিপ্ৰসাদ কানৈ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ পৰমানন্দ সোণোৱাল, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ বিনোদ চন্দ্ৰ বৰা, ডাক্তৰ বিপিন্দ্ৰনাথ কাকতিকে ধৰি চহৰখনৰ শতাধিক গণ্যমান্য ব্যক্তি আৰু বিভিন্ন দল সংগঠনৰ ব্যক্তি উপস্থিত থাকে। গীতা বৰুৱা আৰু নবেন্দ্ৰনাথ গোস্বামীয়ে আধৰা অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক দীপা গোস্বামীয়ে আৰু আদৰণি ভাষণ প্ৰদান কৰে সভাপতি ডক্টৰ কৰবী ডেকা হাজৰিকাই। সংগঠনটোৰ কাৰ্যকৰী সভাপতি ডক্টৰ শান্তনু লহকৰে জিলা প্ৰতিষ্ঠা দিৱস সম্পৰ্কে চমুকৈ আলোকপাত কৰে। আমি সকলোৱে জানো যে 1971 চনৰ 2 অক্টোবৰ তাৰিখে ডিব্ৰুগড়ে জিলা হিচাপে স্বীকৃতি লাভ কৰে। ডিব্ৰুগড় জিলা প্ৰতিষ্ঠা দিৱস উদযাপন সমিতিয়ে এই দিৱসটি প্ৰহৰীৰ লগত যৌথভাৱে আজি ভালেমান বছৰৰ পৰা উদযাপন কৰি আহিছে। কিন্তু যোৱা 2025 তাৰিখৰ পৰা প্ৰহৰীয়ে এককভাৱে এই অনুষ্ঠানটি অনুষ্ঠিত কৰিছে। যিহেতু আমি 2 অক্টোবৰ তাৰিখে এই অনুষ্ঠানটো অনুষ্ঠিত কৰিব লাগিছিল, দুৰ্গা পূজাৰ সেইদিনাখন বিসৰ্জন হোৱাৰ বাবে আমি সেইদিনাখন এই অনুষ্ঠানটো অনুষ্ঠিত কৰিব নোৱাৰিলোঁ। সেইকাৰণে আজি অৰ্থাৎ 5 তাৰিখে এই অনুষ্ঠানটো অনুষ্ঠিত কৰিবৰ কাৰণে প্ৰহৰীয়ে সিদ্ধান্ত গ্ৰহণ কৰে। এই নৱম সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ নিৰুদ কুমাৰ বৰুৱাদেৱে আমাক এটা বহুমূলীয়া বক্তব্য আগবঢ়াব
বক্তব্যৰ বিষয় হৈছে যুগ প্ৰবাহ ডিব্ৰুগড়। মই ভাবোঁ আজি এই বক্তব্যৰ যোগেদি আমি হয়তো ডিব্ৰুগড় বহুত নজনা কথা জানিবলৈ পাম। তেখেতক প্ৰহৰীৰ ফালৰ পৰা আমি ধন্যবাদ জনাইছোঁ। প্ৰহৰীয়ে ইতিমধ্যে কৰি অহা কামবিলাকৰ ভিতৰত প্ৰতিষ্ঠা দিৱসৰ লগত যেতিয়াৰ পৰা আমি জড়িত হৈছোঁ, আমি যেন কাম কৰাৰ এটা নতুন পথ বিচাৰি পাইছোঁ। প্ৰহৰীৰ উদ্দেশ্য ডিব্ৰুগড় নগৰৰ ঐতিহ্য ৰক্ষা কৰা আৰু সৌন্দৰ্য বৰ্ধন কৰা। সৌন্দৰ্য অকল বাহিৰা দৃষ্টিৰে নহয়, মনৰ চকুৰেও চাব পাৰি। ডিব্ৰুগড়ৰ গছ বন, বাট পথ পৰিষ্কাৰ সামৰ্থ্যৰে মনোযোগ দি আহিছোঁ। কিন্তু তাৰ লগতে আমাৰ মানুহৰ মাজত এটা জাগৰণ জগাই তোলা আমাৰ অন্যতম লক্ষ্য। সেই জাগৰণ হৈছে যে মানুহৰ মাজতেই কিছুমান কেইগৰাকীমান এনেকুৱা মানুহ সোমাই থাকে যাক আমি উকা দৃষ্টিত তেওঁলোকৰ ভিতৰখন বুজি নাপাওঁ। ডিব্ৰুগড়ত বহুতো ৰত্নস্বৰূপ ব্যক্তি আছে। নগেন শইকীয়া ছাৰক যেনেকৈ আমি সকলোৱে আমাৰ শিৰত লৈ ফুৰোঁ, এই সৰু সৰু কথাবিলাক আমি অকণমান ভাবিবলৈ বিচাৰিছোঁ। আৰু তাৰ কাৰণে আজি পতা আমাৰ এই অনুষ্ঠানটিলৈ আপোনালোক যে আহি এনেকৈ চাপি আহিছে, সি সূচাইছে যে আমাৰ মানুহে প্ৰহৰীক মৰম কৰে, আমাৰ মানুহে প্ৰতিষ্ঠা দিৱসৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে। আৰু আজি নিৰুত কুমাৰ বৰুৱা ডাঙৰে যিটো ভাষণ প্ৰদান কৰিব, সেই ভাষণটোৱে আমাক কিছু কথা শিকাব বুলি আমি বাট চাই আছোঁ। ডিব্ৰুগড় জিলা প্ৰতিষ্ঠা দিৱস কেনেকৈ আৰম্ভ হ'ল? এদিন মই এনেই মোবাইল চাই আছিলোঁ, হোৱাটছআপ। তাত দেখিলোঁ হঠাৎ যে এজনে এটা চেলেঞ্জ দিছে যে ডিব্ৰুগড় জিলা প্ৰতিষ্ঠা কেতিয়া হৈছিল কোনোবাই জানেনে? আৰু যদি জানে তেওঁলোকে কি কৰিছে, তেওঁলোকে এইটো উদযাপন কৰিছেনে? এই ধৰণৰ এটা চেলেঞ্জিং হোৱাটছআপ আহিল। এইটো 2017 চনৰ ছেপ্টেম্বৰ মাহত শেষৰ ফালে। এতিয়া মই ভাবিলোঁ যে এইটো কথাটো কি ধৰণৰ যে এইটো ডিব্ৰুগড় জিলা। এতিয়া মই ভাবিলোঁ, মই প্ৰথমে প্ৰশ্ন কৰিলোঁ যে মই নিজে নাজানো। মই নিজে কনফেছ কৰিলোঁ যে মই ডিব্ৰুগড় জিলাৰ প্ৰতিষ্ঠা কেতিয়া হৈছিলে নাজানো বুলি নিজেই জনালোঁ নিজকে। তাৰপিছত এইটো ছেকেণ্ড পাৰ্টটো হ'ল যে যদি নাজানে এইটোতো ঠিকে আছে, বা কোনোবাই কিবা ডিব্ৰুগড়বাসী ৰাইজৰ তেওঁলোকে এই বিষয়ে কিবা কৰিছেনে, সেইটো মানে মোৰ গাতে ইনডাইৰেক্টলি আমাৰ সকলোৰে গাত পৰিল যে আমি কি কৰিছোঁ। ডিব্ৰুগড় জিলা এখন হ'ল, কিন্তু আমি তাৰ কাৰণে কিবা কৰিছোঁনে? তেতিয়া মই মোৰ অতি ঘনিষ্ঠ বন্ধু চিয়াৰ বৰা, তেখেতক ক'লোঁ যে বৰা, এনেকুৱা কথা এটা হ'ল, আমাৰতো জিলা কেতিয়া প্ৰতিষ্ঠা হৈছিল নাজানো। মই DC অফিচত চিনাকি মোৰ ৰিলেটিভ এগৰাকী আছিল, তেওঁক সোধোতে তেওঁ মোক ক'লে যে এইটো মানে 1971 চনত হোৱা বুলি জনালে। কিন্তু 2 অক্টোবৰত এতিয়া আমি এইটো কাম কি ধৰণে কৰিব পাৰোঁ? তেওঁ মোক ক'লে যে নহয়, আমি ইয়াতে শিশু ভাৰতী স্কুল আছে আমাৰ, আমি তাতেই প্ৰথা আৰম্ভ কৰোঁ। এইটো 2017 চনত। আমি 2017 চনত প্ৰথমখন পাতিলোঁ ডিব্ৰুগড় জিলা প্ৰতিষ্ঠা। আৰু ঠিক তেনেকৈ আমি প্ৰতি বছৰে পাতিছোঁ। আৰু তাত আমাৰ বিশেষকৈ প্ৰতি বছৰে নগেন শইকীয়া ছাৰ, আমাৰ প্ৰয়াত ভীমকান্ত কোঁৱৰ ছাৰ, তাৰপিছত আমাৰ দেৱী প্ৰসাদ বাগৰদীয়া ছাৰ, তেখেত আৰু প্ৰয়াত ৰতন কটকী, এই ধৰণে আমাৰ গোপাল হাজৰিকাদেৱ তেখেত আছে ইয়াতে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ, তেখেতেও আমাক বিশেষ ধৰণে সহায় কৰিছে। আৰু এই ধৰণে আমি এই অনুষ্ঠানটো চলাই থাকিলোঁ। 17 চনত আৰম্ভ কৰিলোঁ আৰু 23 চনলৈকে 2023 চনলৈ এই অনুষ্ঠানটো চলালোঁ। এই অনুষ্ঠানত যুগ প্ৰবাহত ডিব্ৰুগড় শীৰ্ষক বক্তৃতা প্ৰদান কৰিবলৈ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য ডক্টৰ অনুষ্ঠান উপলক্ষে আয়োজন কৰা যুগৰ প্ৰবাহত ডিব্ৰুগড় জিলা শীৰ্ষক বক্তৃতা অনুষ্ঠানত
নিৰ্দিষ্ট বক্তা হিচাপে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ নিৰুদ বৰুৱাই অবিভক্ত ডিব্ৰুগড়ৰ পটভূমি আৰু ব্ৰিটিছ ব্যৱসায়ৰ স্বাৰ্থত গ্ৰহণ কৰা ভূমি নীতিকে ধৰি বিভিন্ন কথা উল্লেখ কৰে। যুগৰ প্ৰবাহ বয় নে নবয় এতিয়া, কিন্তু স্বাভাৱিকতে অলপমান পঢ়া শুনা কথাটো কেইটামান দিনৰ কাৰণে তল পৰিল। যিয়ে নহওক, আজি সভাখনৰ আচলতে মূল কেন্দ্ৰবিন্দু ডেকা ছাৰ কন্দৰ্প কুমাৰ ডেকা, তেখেতক শিক্ষাৰত্ন উপাধি ইয়াতে সন্মান বঁটা প্ৰদান কৰিব বিচৰা হৈছে। ডেকা ছাৰক মই বিশেষকৈ এজন একাডেমিক এডমিনিষ্ট্ৰেটৰ হিচাপে সদায় পাইছোঁ, আৰু শিক্ষাৰ ক্ষেত্ৰত তেখেতৰ অৱদান আমি সকলোৱে জানো, সেইখিনি মই ক'ব বিচৰা নাই। কিন্তু তেখেতৰ একাডেমিক এডমিনিষ্ট্ৰেশ্যন বুলি কওঁতে আমি বিশ্ববিদ্যালয়ৰ যিটো প্ৰশাসন, সেই প্ৰশাসনৰ কথাই কৈছোঁ, বা বিশ্ববিদ্যালয়ৰ লগত জড়িত উচ্চ শিক্ষাৰ লগত জড়িত যিটো প্ৰশাসন, সেই প্ৰশাসনৰ কথাই কৈছোঁ। সেইটোত বিশেষকৈ ব্যক্তিগতভাৱে মই তেখেতক আচলতে তেখেতৰ যিটো কৰ্মপ্ৰণালী, সেই কৰ্মপ্ৰণালী সঁচাকৈ বৰ প্ৰশংসাৰ যোগ্য, আৰু মই ব্যক্তিগতভাৱে তেখেতক সেইটো ক্ষেত্ৰত গুৰু মানো। আৰু মই নিজেও এতিয়া উপাচাৰ্য হোৱাৰ পিছত তেখেতে কেনেকুৱা ধৰণেৰে কাম কৰে মনত পেলাই পেলাই কেতিয়াবা কাম কৰোঁ। কাৰণ বিশ্ববিদ্যালয় এখন চলাই থাকিবলৈ জিতেন হাজৰিকাও আমাৰ আছে, বা আমাৰ শইকীয়াদেৱো আছে, তেখেতসকলেও বিশ্ববিদ্যালয় এখন চলাই থাকোঁতে কেতিয়াবা বহুত ক্ৰুচিয়েল কিছুমান মমেণ্ট আহে, যিবোৰ মমেণ্টত মানে অকণমান অগা পিছা কৰিব লগা হয়, কি কৰোঁ কি নকৰোঁ এটা পৰিস্থিতি হয়। তেতিয়া ডেকা ছাৰলৈ মনত পেলালেই হ'ল তেখেতে কি কৰিছিলে সেই সময়ত, তেনেকুৱা ধৰণৰ সময়ত ক্ৰুচিয়েল মুভমেণ্টবিলাকত বহুতখিনি প্ৰেৰণা পোৱা যায়, বহুতখিনি আইডিয়া পোৱা যায়। গতিকে ব্যক্তিগতভাৱে তেখেত একাডেমিক এডমিনিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত মোৰ গুৰু। আজি যিটো বিষয় ইয়াতে কোৱা হৈছে যুগৰ প্ৰবাহত ডিব্ৰুগড়, আচলতে মই ঠিক ডিব্ৰুগড়ৰ বৰ্তমানৰ যিখন জিলা সেইখন নহয়, অকণমান আহল বহল জিলাখন, অৰ্থাৎ পুৰণি জিলাখনৰ কথা মই অকণমান ক'ব বিচাৰিছোঁ। আৰু লগতে এইটো এটা কথা যে ডিব্ৰুগড়ৰ সম্পৰ্কে ইতিমধ্যে, বা ডিব্ৰুগড়ৰ ইতিহাস সম্পৰ্কে বহুখিনি কথা ইতিমধ্যে আলোচনা হৈছে। কেইবাখনো গ্ৰন্থ ইতিমধ্যে প্ৰকাশ হৈছে। আমাৰ ডম্বৰুধৰ নাথ ছাৰৰ হৈছে, চিদানন্দ বৰুৱাৰ হৈছে, তেনেকৈ ইয়াৰ ওপৰত গৱেষণাও হৈছে দীপালী বৰুৱা, তাৰপিছতে ভীমকান্ত কোঁৱৰদেৱ, বহুজনে ডিব্ৰুগড় ইতিহাস ইতিমধ্যেই বহুখিনি কথা আলোচনা কৰিছে। মোৰ এই কথাখিনিত মই ঠিক ডিব্ৰুগড়ত কি আছে, মেডিকেল কেতিয়া প্ৰতিষ্ঠা হ'ল, এই ধৰণৰ কথাবোৰ মই ক'ব খোজা নাই, আৰু ইতিহাস ঠিক গাই থাকিব খোজা নাই। মই অকণমান বেলেগ ধৰণেৰে কথাখিনি চাব খুজিছোঁ, আৰু সেই কথাখিনি মই আপোনালোকৰ সন্মুখত আগবঢ়াব খুজিছোঁ। তাৰে দুটামান কথা হয়তো মই ডিব্ৰুগড় জিলা বুলি কওঁতে, যিখন এইফালৰ পৰা পুৰণি যিখন জিলা, এটা সময়ত লখিমপুৰ জিলা, আৰু তাৰপিছত ডিব্ৰুগড় জিলা, তাৰপিছত তিনিচুকীয়া জিলা, কিন্তু ঘূৰি পকি এই অঞ্চলটো আচলতে এটা যেন কি ক'ম, সাংস্কৃতিক মণ্ডল নহয়, ঠিক এটা জোনৰ দৰে সি আছে, আমি দেখিছোঁ ঐতিহাসিকভাৱে চালে। লখিমপুৰ জিলা হৈ থাকোঁতেও ডিব্ৰুগড়খনেই মূল কেন্দ্ৰ আছিলে, ডিব্ৰুগড় জিলা হওঁতেতো ক'বই নালাগে, ডিব্ৰুগড়ে মূল কেন্দ্ৰ। আৰু এই ডিব্ৰুগড়ক কেন্দ্ৰ কৰি বিভিন্ন ধৰণৰ ঐতিহাসিক ঘটনা ঘটি গৈছে, আৰু তাত যিমানবোৰ গঢ় লৈ উঠিছে তাৰ ইতিহাস মই ঠিক ক'ব বিচৰা নাই। আমি দেখিছোঁ ডিব্ৰুগড় জিলা আটাইতকৈ বিখ্যাত কথাটোৱে হ'ল চাহ বাগান, ইয়াৰ শিল্প উদ্যোগ, এইফালে তেলৰ আৰু কয়লা খনি, বিভিন্ন ধৰণৰ এটা শিল্প উদ্যোগ বা এটা ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন ইয়াত হৈছে, আৰ্বানাইজেশ্যন হৈছে। সুখৰ বিষয় এইবিলাকে বহুতখিনি ডিব্ৰুগড় গোটেই জিলাখনকে অৰ্থনৈতিক দিশতে হওক বা অন্যান্য দিশত আগবঢ়াই লৈ যোৱাত সহায় কৰিছে। কিন্তু তাৰ সেই ছবিখনৰ বিপৰীত এখন ছবিও আছে। মোৰ কথাখিনিয়ে আজি হয়তো তেনেকুৱা ধৰণৰ কথাবিলাকো অকণমান সাঙুৰি ল'ব, আৰু সম্ভৱ নহয় যে গোটেই যুগ প্ৰবাহ ইয়াত অকণমান সময়তে শেষ কৰা। গতিকে মই মূল সৰু সৰু কেইটামান কথা কৈ যাব বিচাৰিছোঁ, জাষ্ট চাম আউটলাইনছ। ডিব্ৰুগড় বিশেষকৈ এই অঞ্চলটোত
যদি আমি হিউমেন সেটেলমেণ্টৰ কথা চাওঁ মানে কেতিয়া মানুহ ইয়াতে থকাৰ একেবাৰে আৰ্লিয়েষ্ট কেতিয়া এভিডেন্স পোৱা যায় সেই অঞ্চলটো বিশেষকৈ ডিব্ৰু উপত্যকা ডিব্ৰু নদীৰ উপত্যকা এই অঞ্চলটোতেই অলপমান তেনেকুৱা ধৰণৰ কিছুমান তথ্য পোৱা যায় সেই তথ্যবিলাকৰ ভিতৰত বিশেষকৈ কিছুমান নিঅলিথিক টুলছ কিছুমান পোৱা যায় যেনেকৈ সৰু সৰু এনেকুৱা মাটি খান্দিব পৰা সৰু সৰু কোঠাৰ টান বস্তু ভাঙিব পৰা সৰু সৰু কোঠাৰ তাৰপিছতে এনেকুৱা ধৰণৰ গ্ৰেনাইট বা গ্ৰেডিঅ' এনেকুৱা শিলৰ কিছুমান বেচাল্টৰ কিছুমান সৰু সৰু নিঅলিথিক নৱপ্ৰস্তৰ যুগৰ কিছুমান টুলছ কিছুমান পোৱা যায় বিশেষকৈ আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এটা সময়ৰ গৱেষক প্ৰবন চন্দ্ৰ শইকীয়াই তেখেতৰ গৱেষণাত এনেকুৱা ধৰণৰ কথা কেইবাটাও কানাই গাঁও উত্তৰ কানাই গৰুচৰা আৰু আহুতলি এই অঞ্চলটোত ডিব্ৰু নদীৰ পাৰৰ এই অঞ্চলটোত এনেকুৱা ধৰণৰ নিঅলিথিক কিছুমান টুলছ পাইছে আৰু এই নৱপ্ৰস্তৰ যুগতেই আচলতে যিটো আমাৰ সমাজ গঠন প্ৰক্ৰিয়া সেই সমাজ গঠন প্ৰক্ৰিয়াটো আৰম্ভ হৈছে সেইকাৰণে গৰ্ডন চাইল্ডে ইয়াক কৈছে যে মানে এইটো এটা নিঅলিথিক ৰিভলিউশ্যন বুলি কৈছে নিঅলিথিক ৰিভলিউশ্যনৰ পৰাই যদিও মানুহে সংসাৰ বা এনেকুৱা এটা পাৰ্মানেণ্ট সেটেলমেণ্ট কৰা নাছিলে সেই সময়ত কিন্তু মানুহৰ যিটো সমাজ গঠন প্ৰক্ৰিয়াটো কিন্তু এই নৱপ্ৰস্তৰ যুগৰ পৰা আৰম্ভ হৈছিলে আৰু এই ডিব্ৰুগড়ত বিশেষকৈ এইখিনি অঞ্চলতেই নিঅলিথিক সেটেলমেণ্ট পোৱা গৈছে আৰু তাৰ পৰাই বুজা যায় যে ইয়াত এটা হিউমেন সেটেলমেণ্ট বা সমাজ গঠন প্ৰক্ৰিয়া এটা কম পৰিমাণে হ'লেও আৰম্ভ হৈছে ঐতিহাসিক যিটো প্ৰমাণ সেই প্ৰমাণৰ ভিত্তিত হয়তো ডিব্ৰুগড় অন্যান্য প্ৰান্ততো হ'ব পাৰে কিন্তু তাৰ তথ্য আমাৰ হাতত এতিয়ালৈকে নাই ডক্টৰ নিৰুত কুমাৰ বৰুৱা ছাৰলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আমি বহুত কথা শিকিলোঁ আজি এতিয়া আমাৰ গীতেৰে ভূপেন হাজৰিকাৰ স্মৃতি তৰ্পণ ডক্টৰ সুমি ফুকন আৰু সংগীবৃন্দক আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনালোঁ শীতৰে হেমে কাৰাতি শীতৰে হেমে কাৰাতি নিয়ৰৰে গান শুনি জানো মই প্ৰিয় তাতে আছা তুমি শীতৰে হেমে কাৰাতি শীতৰে হেমে কাৰাতি অস্ত আকাশৰ সপোন ৰহনতে লুইতৰ তুমি অস্ত আকাশৰ সপোন ৰহনতে লুইতৰ তুমি দেশৰ মাটি পলাশে মদাৰে তুমি হেঙুলীয়া বুকুৰে মাজত দুভৰে গগনি তাতে চকু পানী তুমি শীতৰে হেমে কাৰাতি শীতৰে হেমে কাৰাতি তুমি পথাৰৰ সোণোৱালী আকাশৰ তুমি তুমি পথাৰৰ সোণোৱালী আকাশৰ তুমি বন বননি সেউজ নদীৰ ৰূপালী তাতো যে তোমাৰ তুমি জীৱনৰ উশাহৰে ফুল তুমি নয়নৰ মণি সীমা অসীমৰ সীমাৰেখা য'ত তাতে আছা তুমি বুকুৰে মাজত দুখৰে কপনি তাতে চকু পানী তুমি
জুনিয়ৰৰ গান শুনি জানো ময়ো প্ৰিয় তাতে আছা তুমি শীতৰে হেমে কাৰাতি শীতৰে হেমে কাৰাতি প্ৰথমে সকলোকে ভক্তি আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। অসম মাতৃৰ সুসন্তান আমাৰ সকলোৰে গৌৰৱ ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সন্মানীয় উপাচাৰ্য শিক্ষাবিদ ডক্টৰ কন্দৰ্প কুমাৰ ডেকাদেৱৰ জীৱন কীৰ্তি আৰু অৱদান সম্পৰ্কে এটি চমু পৰিচয় আপোনাসৱৰ আগত পাঠ কৰিবলৈ লৈছোঁ। 1953 চনত নলবাৰীৰ ধমধমা গাঁৱৰ বৰবৰী চুবুৰীত এইগৰাকী বৰেণ্য শিক্ষাবিদৰ জন্ম হয়। নলবাৰীতে স্কুলীয়া শিক্ষা শেষ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা MSc ডিগ্ৰী লাভ কৰে। মেধাসম্পন্ন ডেকাদেৱ বৈচিত্ৰ্যময় শৈক্ষিক প্ৰতিভাৰে সমৃদ্ধ। প্ৰথমে কৃষি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি কৰ্মজীৱন আৰম্ভ কৰা ডেকাদেৱে পৰৱৰ্তী কালত শিক্ষা তত্ত্ব বিভাগতো স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি উক্ত বিভাগতেই গৱেষণা কৰি ডক্টৰেট ডিগ্ৰীৰে সন্মানিত হয়। তেখেতে ৰাছিয়ান চৰকাৰৰ পৰা গৱেষণামূলক বৃত্তি লাভ কৰি কৃষি বিজ্ঞান বিষয়ত পোষ্ট ডক্টৰেট ডিগ্ৰী লাভ কৰে। ৰাছিয়ান ভাষাটো পাৰদৰ্শিতাৰে উৎকৰ্ষতাৰ মানপত্ৰ লাভ কৰিবলৈও সক্ষম হয়। 1996 চনত শৈক্ষিক পঞ্জীয়ক ৰূপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আৰু 1999 চনৰ নৱেম্বৰ মাহত পঞ্জীয়ক ৰূপে নিযুক্তি লাভ কৰে। উল্লেখযোগ্য যে সেই সময়ত 5.5 কোটি টকাৰ ঋণৰ বোজাৰে বিশ্ববিদ্যালয়খন আৰ্থিকভাৱে দুৰ্দশাগ্ৰস্ত আছিল। এনে দুৰ্যোগৰ সন্ধিক্ষণত যুদ্ধকালীন ক্ষিপ্ৰতাৰে নিজস্ব চিন্তা আৰু পৰিকল্পনাৰে আৰু সুপৰিকল্পিত কৰ্ম আঁচনিৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল আৰু এই সময়ছোৱাতেই 41টা নিয়োগ নিশ্চিত পাঠ্যক্ৰম আৰম্ভ কৰিছিল। দূৰসংযোগ শিক্ষাৰ বাবেও 22টা পাঠ্যক্ৰম মুকলি কৰিছিল। বিশ্ববিদ্যালয়খনৰ আভ্যন্তৰীণ প্ৰশাসনিক ব্যৱস্থাসমূহত যুগান্তকাৰী সংস্কাৰ সাধন আৰু নতুন নতুন বিকাশমুখী পাঠ্যক্ৰম প্ৰৱৰ্তন কৰি শিক্ষাৰ ক্ষেত্ৰত এক নতুন উদ্যমশীল ধাৰা প্ৰৱৰ্তন কৰিছিল। One of the most distinguished educationists of Northeast India, whose vision, leadership and contribution left an indelible mark on the academic landscape of the region and beyond. He began his academic journey as a teacher in the Department of Education. In November 1999, Dr. Deka was appointed the Registrar of Dibrugarh University when the institution was passing through its most difficult phase. The financial position was precarious, with a deficit of rupees 5.5 crores, heavy overdrafts, and dilapidated buildings and infrastructure. Salaries had become irregular, frequent agitations disrupted normalcy, and there was even apprehension that the university might face closure. Rising to the challenge, Dr. Deka revitalized the administration, raised funds, and enforced strict austerity. Within a year, the deficit was reduced, and within 3 years, the university achieved financial surplus. By the financial year 2007 and 8, the university recorded a surplus of 32.48 crores, while at the same time constructing the administrative building, 8 new buildings, renovating all existing structures, clearing overdrafts, and settling all pending bills and arrears. On the academic front, he established 9 new centers for studies. On 1st April 2008,
he assumed office as Vice Chancellor of Dibrugarh University, a post he held until 9th of June 2013. The following are some of the most notable achievements made by the university during the period of Professor Dekka as its Vice Chancellor. On 14 June 2014, Dr. Dekka was appointed as the first Vice Chancellor of Mahapurush Srimanta Shankardev Vishwavidyalaya, MSSV, Nagaon, where he served 2 consecutive terms of 3 years each. Through timeless effort, he made the university ready in a record time of just 1.5 months, establishing its first academic session to commence on 1st August 2014 with 3 postgraduate departments. In the succeeding years, he developed MSSV into a reputed institution. Notably, under his initiative, the Department of Yogic Science and Naturopathy was established. যথেষ্ট যত্ন কৰি উন্নতি কৰিবলৈ যত্ন কৰে অমায়িক অকৃত্ৰিম ব্যৱহাৰ আৰু তেখেতৰ ব্যক্তিত্বৰ কাৰণে সকলৰ প্ৰিয় পাত্ৰ হ'ব পাৰে আৰু চতুৰ্থটো হৈছে আটাইতকৈ ইম্পৰ্টেণ্ট পজিটিভ এটিটিউড ইতিবাচক মনোভাৱ এই চাৰিটা গুণৰ সমষ্টি থকা এজন ব্যক্তিক আজি আমি বিশিষ্ট ব্যক্তিক আজি আমাৰ এই সম্বৰ্ধনা অনুষ্ঠান নিমন্ত্ৰণ কৰিছোঁ তেখেতে হৈছে আপোনালোক সকলোৰে পৰিচিত আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকা মই ভাবোঁ তেখেতক এটা ডক্টৰ লহ কৰি কৈছিলে তেখেতক এটা সভা ৰজন জনাই যোৱাকৈ হাত চাপৰি মাৰিবলৈ মই সকলোকে অনুৰোধ জনাওঁ উক্ত অনুষ্ঠানত প্ৰহৰীয়ে ডিব্ৰুগড় নিবাসী তথা ডিব্ৰুগড় আৰু নগাঁওস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ভূতপূৰ্ব উপাচাৰ্য বিশিষ্ট শিক্ষাবিদ ডক্টৰ কন্দৰ্প কুমাৰ ডেকাদেৱক শিক্ষাৰত্ন উপাধি আৰু সন্মান প্ৰদান কৰে। মেয়ৰ ডাক্তৰ সৈকত পাত্ৰক তেখেত এখন গ্ৰন্থ উপহাৰ দিবলৈ অনুৰোধ জনাওঁ। তেওঁ ঘৰৰে বকুল ফুল সেইকাৰণে সম্পাদক এতিয়া আমাৰ সেই মুহূৰ্তটো আহি পাইছে আমি এখন আজি তেখেতক শিক্ষাৰত্ন মই মাত্ৰ দুটাও এটা বাক্যত মই কথা ক'ব বিচাৰিছোঁ যে অতীতৰ ভেটি বৰ্তমানৰ সম্পদ আৰু ভৱিষ্যত তাকে লৈ ভৱিষ্যত সদায় গঢ়িবলৈ যোৱা হয় সেই ভেটিটো আমাৰ অতীতৰ ভেটি তাৰমানে অতীতৰ ভেটি মানে মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভেটি কৈছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভেটি প্ৰথমগৰাকী উপাচাৰ্য বি.আৰ. শেঠৰ পৰা আৰম্ভ কৰি আমাৰ মোৰ আগৰ উপাচাৰ্য আচলতে ভাৰপ্ৰাপ্ত উপাচাৰ্য ডক্টৰ লীলানাথলৈকে সকলোৰে এটা সাহসীয়া প্ৰচেষ্টাৰ যোগেদি আহি আজি ডিব্ৰুগড় বিশ্ববিদ্যালয় আজি মেৰুৰ দৰে মাল্টি ডিচিপ্লিনাৰী এডুকেশ্যন ৰিচাৰ্চ বিশ্ববিদ্যালয় হিচাপে জগতত প্ৰতিপন্ন কৰিবলৈ সমৰ্থ হৈছে ইয়াত প্ৰত্যেকজন ব্যক্তি ইয়াৰ স্বাস্থ্যকৰ্মীৰ পৰা ধৰি আমাৰ উপাচাৰ্যলৈকে সকলোৰে অৱদান আছে সেই সকলৰ অৱদানৰ ভিতৰত কিন্তু আজি যিজন ব্যক্তিক আজি শিক্ষাৰত্ন উপাধি প্ৰদান কৰা হৈছে সেইজন ব্যক্তিৰ অৱদান কিন্তু যেনেকৈ আমি ৱেট যদি দিবলৈ যাওঁ তেখেতৰ ৱেটটো যথেষ্ট বেছি গতিকে আমি সেইটো কাৰণে ভাল পাইছোঁ কাৰণ আজি তেখেতে গঢ়ি থৈ যোৱা কেন্দ্ৰৰ পৰা আপোনালোকে ভাল পাব
কেইবাটাও কেন্দ্ৰ ইয়াত প্ৰতিষ্ঠা কৰিছিলে সেলফ ফাইনেন্স মোডত তাৰে দুটা এতিয়া আমি ইতিমধ্যে আমাৰ পঞ্জীয়কে এডভাৰটাইজ দিলে আমি স্থায়ীভাৱে 4টাকৈ পোষ্ট পাইছোঁ অসম চৰকাৰৰ পৰা আৰু দুটা চেণ্টাৰ এতিয়া আমাৰ বিভাগলৈ উন্নীত হৈছে আৰু আমি আশা কৰিছোঁ আৰু বিভাগ আহিব লাগে আমি সমৰ্থ হ'ম চেণ্টাৰবিলাক আৰু তেখেতে গঢ়ি থৈ যোৱা সেই যিটো অৰ্থনৈতিক ভেটি সেই ভেটিৰ ওপৰত আমি আজি এজন কণ্ট্ৰেকচুৱেল টিচাৰক 60,000 টকালৈকে দৰমহা দিব পৰাৰ অৱস্থালৈ আহিছোঁ যিটো আৰম্ভ হৈছিলে 7,000 5,000 6,000ৰ পৰা পাৰফৰ্মিং আৰ্টছত বিশেষকৈ গতিকে আমি তেনেকুৱা পৰ্যায়লৈ আনিব পাৰিছোঁ সেই ভেটিটো গতিকে সেই ভেটিটো আচলতে আপোনালোকে ডিব্ৰুগড়বাসীয়ে কিন্তু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সেই ভেটিটো ধৰি ৰাখিব লাগিব সকলো ক্ষেত্ৰতে কিন্তু আপোনালোকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ক সহায় কৰিব লাগিব কাৰণ তেখেতক আজি আমি শিক্ষাৰত্ন উপাধি প্ৰদান কৰা মানে লগতে তেখেত যিটো অনুষ্ঠানত আছিলে যিটোৰ কাৰণে আজি বিশেষভাৱে মাজুলী লগত শংকৰদেৱ বিশ্ববিদ্যালয়ত আছিলে সেইটো বেলেগ কথা কিন্তু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত তেখেত আছিলে শৈক্ষিক পঞ্জীয়ক 1996 চনৰ পৰা তাৰ পাছত পঞ্জীয়ক তাৰ পাছত উপাচাৰ্য তাৰ আগতে আৰম্ভ কৰিছিলে শিক্ষা বিভাগত এগৰাকী শিক্ষক হিচাপে মোৰ আচলতে ডাঙৰ কথাবোৰ নকওঁ তেখেতৰ ভাল লগা খুব সৰু কথা এটা ক'ব কৈছোঁ মোৰ ক'ত ভাল লাগিছিলে মই প্ৰথম লগ পাইছিলোঁ তেখেতক শৈক্ষিক পঞ্জীয়ক হিচাপে যদিও এডুকেশ্যন ডিপাৰ্টমেণ্টত তেখেত শিক্ষক আছিলে সেই সময়ত আচলতে মই লগ পোৱাৰ কি কাৰণ নাজানো মই সৌভাগ্য হোৱা নাই কাৰণ মই সোমাইছোঁ 93ত তেখেত 96ত হৈছে শৈক্ষিক পঞ্জীয়ক আৰু শৈক্ষিক পঞ্জীয়ৰ পৰা পঞ্জীয়ক হোৱালৈ মই আপুনিয়ে পাব বুলি কোৱা ছাৰৰ কথাষাৰ মনত আছে নাই জানো ইণ্টাৰভিউৰ আগত মই তেখেত যেতিয়া এই আমাৰ পুৰণা কলঘৰটোত বহি আছিলে শৈক্ষিক পঞ্জীয়ক হিচাপে তেতিয়া মই ছাৰক কৈছিলোঁ ইণ্টাৰভিউৰ আগদিনা লগ হৈছিলোঁ আৰু সেই সময়ত আমাৰ কৰ্মচাৰীও কেইজনমান আছিলে তাৰ পাছত তেখেত পঞ্জীয়ক হৈছে গতিকে সেই গোটেই যাত্ৰাটোত আমি এজন ছাত্ৰ হিচাপে নাপালোঁ শিক্ষক হিচাপে তাৰ পাছত বিভিন্ন শিক্ষকৰে বিভিন্ন দিশত গৈ এটা সময়ত মুৰব্বী হিচাপে ছাৰক বিভিন্ন দিশত লগ পাইছিলোঁ আৰু প্ৰত্যেক ক্ষেত্ৰতে আচলতে যেতিয়া এডমিনিষ্ট্ৰেশ্যনত যিজন ব্যক্তিয়ে থাকে আমাক কেতিয়াবা মানুহবিলাকে কয় এই আমুক ভাইচ চেঞ্চেলৰৰ মানুহ মই আকৌ প্ৰতিজন ভাইচ চেঞ্চেলৰৰ মানুহ হৈছিলোঁ কেলৈ আমি ভাবোঁ যে এডমিনিষ্ট্ৰেটিভ হেড যিজন আহে সেইজনক কাম কৰি দিব লাগে কলেজৰ এজন প্ৰিন্সিপাল যিয়ে আহক শিক্ষকে প্ৰিন্সিপালজনক সহায় কৰি কামত আগবঢ়াই নিব লাগে আমাৰ কিন্তু সেইটোহে আছিলে আমি কিন্তু ডেকা ছাৰৰ মানুহ নাছিলোঁ সেই সময়ৰ উপাচাৰ্যৰ মানুহ আছিলোঁ আমি প্ৰত্যেকজন উপাচাৰ্যৰ মানুহ হৈ পৰোঁ ইয়াত আমাৰ বহুত উপস্থিত আছে আজি ডক্টৰ পৰমা সোণোৱাল আছে আমাৰ ডক্টৰ ৰূপম শইকীয়া আছে সকলোৱে উপাচাৰ্যৰ মানুহ হৈ যায় ইয়াত উপস্থিত ইয়াত প্ৰহৰীৰ সভাপতি ডক্টৰ কৰবী হাজৰিকা ডেকা বাইদেউ মোক 3 মিনিট সময় দিয়া হৈছে মই বেছি নকওঁ মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু আজিৰ শিক্ষাৰত্ন সন্মান প্ৰাপক প্ৰহৰী আগবঢ়োৱা ডক্টৰ কন্দৰ্প কুমাৰ ডেকা ডাঙৰীয়া তেওঁক মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ তেওঁ ভালে থাকক সুস্থ থাকক 3 মিনিটৰ পৰা মই 2টা কথাই কৈছোঁ আপোনালোকে সকলোৱে জানে ডিব্ৰুগড় আগতে এইটো 9th বুলি লিখা হৈছে নৱম সংখ্যক উদযাপন ডিব্ৰুগড় জিলা আগতে আছিলে ডিব্ৰুগড় জিলা প্ৰতিষ্ঠা উদযাপন সমিতি ইয়াৰ প্ৰথম যিগৰাকী মানুহ এইটোলৈ আগবাঢ়ি আহিছিলে ডিব্ৰুগড়ৰ কেইবাটাও প্ৰথম আছে তাৰ ভিতৰত প্ৰথম যাৰ মস্তিষ্ক পক্ষত এইটো হৈছে তেওঁ হ'ল ডক্টৰ শান্তনু লহকৰ ছাৰ আগতে প্ৰতিষ্ঠা উদযাপন সমিতিৰ তেওঁ সভাপতি আছিলে আৰু প্ৰহৰী এইটো হাইজেক কৰিলে এবাৰ নৱম সংখ্যক তেওঁলোকে অকলে কৰিছে মই আশা কৰিছোঁ ইয়াৰ পিছৰ পৰা প্ৰহৰী আৰু আগবাঢ়ি যাব দুটা কনচেপ্ট প্ৰথমটো হ'ল বায়'পোলাৰ আৰু পিছৰটো হ'ল ফ'কেল অৰ্থাৎ প্ৰথম যিটো বায়'পোলাৰ তাত লাইফ চান্সেছ এণ্ড লাইফ ষ্টাইলৰ কথা কৈছে যে মানুহৰ জীৱনশৈলী যে দৈনন্দিন জীৱনত তেওঁলোকৰ জীৱনশৈলী বা তেওঁলোকৰ মানদণ্ড তেওঁলোকৰ সংস্কৃতি আৰু সভ্যতা কেনেকৈ উত্তৰণ ঘটিছে সেই সম্পৰ্কে আৰু দ্বিতীয়টো হ'ল যে সামগ্ৰিকভাৱে আমাৰ যিটো সভ্যতা যেনেকৈ আমি কওঁ যে আমাৰ স্বাস্থ্য শিক্ষা বা যিটো আন্তঃগাঁথনি এই বিকাশৰ প্ৰসংগত গতিকে সেই 31 যিটো অক্টোবৰ সেই সমগ্ৰ বিশ্বতে এইটো আলোচনা হৈছে আজি প্ৰহৰীয়ে আজি এই দিনটোত ডিব্ৰুগড়ৰ এই নগৰখনৰ সম্পৰ্কে আলোচনা কৰিছে স্মৰণ কৰিছে প্ৰতিষ্ঠা দিৱসৰ সম্পৰ্কে বক্তৃতা আয়োজন কৰিছে তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ দ্বিতীয়তে শিক্ষাৰত্ন সন্মান প্ৰদান কৰিছে মই মোৰ ব্যক্তিগত জীৱনত যিসকল ব্যক্তিক অতি শ্ৰদ্ধা কৰোঁ অকপতে মই স্বীকাৰ কৰোঁ যাৰ জৰিয়তে মই ভাবোঁ যে প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ জীৱনটো জীপাল কৰিব পৰা সজীৱ কৰিব পৰা প্ৰেৰণা পায় সেইজন ব্যক্তি হৈছে কন্দৰ্প কুমাৰ ডেকা ছাৰ ডেকা ছাৰক মই এজন প্ৰশাসনীয় বিষয়া হিচাপে বা এজন ভাইচ চেঞ্চেলৰ হিচাপে লগ পাইছোঁ একাডেমিক ৰেজিষ্ট্ৰাৰ হিচাপে লগ পাইছোঁ এই গোটেই প্ৰসংগবিলাক আমি যে আজি গোট খাইছোঁ ইয়াত মই বহি থাকোঁতে মোৰ মনলৈ আহিছে
এজন আমেৰিকান 1947 চনত জন্মগ্ৰহণ কৰা এগৰাকী বিখ্যাত সাহিত্যিক, তেখেতৰ নাম আছিল জন মেক্সৱেল। এই জন মেক্সৱেলে একাডেমিক লিডাৰশ্বিপৰ ওপৰত, অৰ্থাৎ এই যে প্ৰশাসনীয় যিবিলাক নেতৃত্ব বা একাডেমিক বা শৈক্ষিক ক্ষেত্ৰত যিসকলে তেওঁলোকে সমাজ জীৱনত প্ৰভাৱ পেলাব পাৰিছে, সেইসকলৰ সম্পৰ্কে বহুত কিতাপ ৰচনা কৰিছে। তাৰে কেইখনমান কিতাপ পঢ়াৰ মোৰ সৌভাগ্য হৈছে। আৰু যেতিয়াই মই কন্দৰ্প ডেকা ছাৰৰ কথা ভাবোঁ, তেতিয়াই মোৰ এই জন মেক্সৱেলৰ এটা কথা মনত পৰে যে এই যে লিডাৰশ্বিপ, তেখেতৰ সম্পৰ্কে আমি যিখিনি কথা ক'লোঁ, এতিয়া নতুনকৈ আৰু সেইখিনি কথা পুনৰাবৃত্তি নকৰোঁ মই। কিন্তু মোৰ মনলৈ অহা কথাটো হ'ল যে এই যে লিডাৰশ্বিপ, তেখেতে যে নেতৃত্ব দিছিল, এটা কথা মোৰ মনলৈ অহা কথাটো হৈছে লিডাৰশ্বিপ ইজ নট এবাউট দ্য টাইটলছ। লিডাৰশ্বিপটো কিন্তু টাইটলৰ বিষয়ে নহয়, বা লিডাৰশ্বিপ ইজ নট এবাউট দ্য পজিশ্যন, বা লিডাৰশ্বিপ ইজ নট এবাউট দ্য ফ্ল' চাৰ্ট, কিন্তু ইট ইজ এবাউট ওৱান লাইফ ইনফ্লুৱেঞ্চিং আনাডাৰ। আচলতে মোৰ বিষয়ে কোৱা কথাত মই আচলতে অলপ স্মৃতিকাতৰতা যিটো কয়, স্বাভাৱিকতে মই আচলতে পুৰণি কথালৈ উভতি গৈছোঁ। আৰু মোৰ মনত এতিয়া কোনটো কথা ক'ম, কোনটো নক'ম, আঁতিগুৰি মই বিচাৰি পোৱা, কাৰণ বহুত কথাই মোৰ মনত এতিয়া জুমুৰি ধৰিছে। গতিকে কোনটো কোৱা উচিত হ'ব, কোনটো নহ'ব, সেইটো অকণমান মই ঠাৱৰ কৰিবলৈ সময় লৈছে। কিন্তু মই এটা কথা প্ৰথমতে ক'ম যে মই অতি সৌভাগ্যৱান। মই প্ৰথমতে ভাবোঁ যে মই লাকি। আজি আপুনি দেখিছে যে আপোনালোকে ইতিমধ্যে গম পাইছে যে মই 3টা নেশ্যনেল এৱাৰ্ড পাইছোঁ, এটা ষ্টেট এৱাৰ্ড পাইছোঁ। আৰু কিন্তু প্ৰত্যেকটা এৱাৰ্ডে এতিয়া 2টা মুম্বাইত হৈছে। আৰু তাতে এটা কাহিনী মোৰ এটা মনত হেৰি লাগে। মই এবাৰ মুম্বাইলৈ গৈছিলোঁ কিবা আমাৰ কামত, বা মোৰ সৰু ল'ৰা থাকে কাৰণে তাত গৈছিলোঁ বোধ কৰোঁ। গৈ এয়াৰপৰ্টত দেখিছোঁ ডাঙৰ হোৰ্ডিং এখন, এয়াৰপৰ্টত যোৱা ৰাস্তাত ডাঙৰ হোৰ্ডিং এখন আছে। ডাঙৰ হোৰ্ডিঙত লিখা আছে নেশ্যনেল এডুকেশ্যন লিডাৰশ্বিপ এৱাৰ্ড 2013। মই ভাবিলোঁ এইটো কাক দিব। মই ঘূৰি আহিলোঁ। আহি তাৰ এমাহমান পিছতে মই এখন মেইল পাইছোঁ যে আপোনাক নেশ্যনেল এৱাৰ্ড লিডাৰশ্বিপ এৱাৰ্ডৰ কাৰণে চিলেক্ট কৰা হৈছে, আপোনাৰ সন্মতি লাগে। মই আচৰিত হৈ গ'লোঁ যে মোক কেনেকৈ বিচাৰি পালে। মই ক'লোঁ যে মোকনো কেনেকৈ, নহয় বোলে আমাৰ ডাটা আছে নহয়, ডাটাবেছ ইটি নাও, তাৰমানে তেওঁলোকৰ টেলিভিশ্যন চেনেল, গোটেই মহাৰাষ্ট্ৰ বা গোটেই দক্ষিণ ভাৰতত তেওঁলোকৰ টেলিভিশ্যন চেনেল আছে। তেওঁলোকে মই ক'লোঁ যে এনেকৈ বহুত মোলৈ আহে, এৱাৰ্ডৰ কথা আহে, কিন্তু আপোনালোকে মোক কেনেকৈ চিলেক্ট কৰিলে সেইটো কওক মোক, নহ'লে কিছুমান আজিকালি টকা পইচা লৈ দিয়া এৱাৰ্ড বহুত আছে। তেতিয়া ক'লে নহয় আমাৰ এইটো, তেওঁলোকে একদম মোক দি দিলে, ডাটাবেছ দি দিলে যে আমাৰ জুৰি আছে আৰু জুৰিয়ে আপোনাক চিলেক্ট কৰিছে। তেতিয়া মোৰ বৰ ভাল লাগিলে, বোলে ঠিক আছে মই যাম, মই হেৰি কৰিম। ঠিক তেনেকৈ DNA বুলি এটা গ্ৰুপ আছে, আপোনাৰ জনাসকলে জানিব যে DNA গ্ৰুপটো গোটেই দক্ষিণ ভাৰতত DNA গ্ৰুপ অফ ইণ্ডাষ্ট্ৰিজ, তেওঁলোকৰ পেপাৰ বহুত, DNA নিউজ বহুত আছে। ঠিক তেনেকৈও তেওঁলোকে এটা মোক এৱাৰ্ড দিলে, কণ্ট্ৰিবিউশ্যন টু হায়াৰ এডুকেশ্যন। এইবিলাক তাৰপিছত ধৰক দিল্লীত MIT ইউনিভাৰ্চিটি এটা এৱাৰ্ড দিলে, নয়ডাত এক্সিলেঞ্চ ইন হায়াৰ এডুকেশ্যন। তাৰপিছত যিয়ে নহওক, তাৰপিছত গুৱাহাটীত দিলে ব্যতিক্ৰম এৱাৰ্ড। মোৰ কিন্তু ভাল লগা নাছিল, কোনোটোতে ভাল লগা নাছিল, কাৰণ সেই অনুষ্ঠানটোত মই বা এটা অনুষ্ঠানত মোৰ পৰিবাৰো আছিলে আৰু এটা অনুষ্ঠানত মোৰ সৰু ল'ৰা আছিলে। তাৰ বাহিৰে মোৰ চিনাকি কোনো মানুহ নাই, কোনো চিনাকি মানুহ নাই। আৰু আপোনাৰ সেই সময়ত কি হয় যে কিবা এটা ভাল আপুনি যেতিয়া বস্তু পায়, তেতিয়া নিজৰ মানুহবিলাকক দেখুৱাবলৈ মন যায়, কিন্তু মোৰ চাবলৈ কোনো নাই। গতিকে মই জাষ্ট মেকানিকেলি এৱাৰ্ডটো লৈছোঁ আৰু গুচি আহিছোঁ। কিন্তু আজি ভাল লাগিছে এইকাৰণে যে ধৰক আজি ইয়াত মঞ্চত যি তিনিগৰাকী উপাচাৰ্য বহি আছে, এই উপাচাৰ্য কেইগৰাকী মোৰ সহকৰ্মী বুলি নকওঁ, সহযোগী। তেখেতসকলে কৈছে যে এটা সময়ত আমি একেলগে কাম কৰিছোঁ, একেলগে
যুঁজ বাগৰ কৰিছোঁ। যুঁজ বাগৰ এইকাৰণে শব্দটো ব্যৱহাৰ কৰিছোঁ যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বোধহয় মোৰ দৰে কাৰো সৌভাগ্য বা দুৰ্ভাগ্য হোৱা নাই যে ইমান যুঁজ বাগৰ কৰিব লগা হৈছিলে। বহুত যুঁজ বাগৰ কৰিলোঁ ল'ৰা ছাত্ৰ ছাত্ৰীৰ লগত বা হেৰিৰ লগত। গতিকে তেওঁলোক মোৰ সহযোদ্ধা বুলিও ক'ব পাৰে, সহযোগীও ক'ব পাৰে। আৰু এটা কথা আপোনালোকে মন কৰিব, মোৰ আগলৈকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বহুত প্ৰখ্যাত পণ্ডিত আছিলে, ভাল মানুহ আছিলে, কিন্তু কিবা কাৰণত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কোনোৱে উপাচাৰ্য হ'ব পৰা নাছিলে। কোনোৱে উপাচাৰ্য হ'ব পৰা নাছিলে। উপাচাৰ্য হ'ব পৰা আমাৰ চকুত বহুত কেইজন ব্যক্তি আছিলে, কিন্তু কিবা কাৰণত তেওঁলোক চকুত নপৰিল। আৰু কিন্তু মোৰ পিছত মই যেতিয়া বাটটো কাটি দিলোঁ, কিন্তু তাৰ পিছত এতিয়ালৈকে আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 6জন উপাচাৰ্য, আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাজৰ পৰা 6জন উপাচাৰ্য আৰু কেইবাজনো ৰেজিষ্ট্ৰাৰ। এতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰাৰ ডক্টৰ পৰমানন্দ সোণোৱাল, তেওঁ মোৰে ষ্টুডেণ্ট বুলি ক'ব পাৰি, ষ্টুডেণ্ট আছিলে, মোৰ লগত পিছত কলিগ আছিলে। তাৰপিছত ডক্টৰ বিনোদ বৰা, তেওঁ মোৰ কলিগ। এনেকৈ কেইবাজনো আছে। গতিকে সেইফালৰ পৰা মই ভাবোঁ যে মোৰ ডাইৰেক্টলি একো কণ্ট্ৰিবিউশ্যন নাথাকিলেও মই ভাবোঁ এটা মোৰ কাৰণে সৌভাগ্যৰ বিষয়। আৰু মোৰ এতিয়া মনত পৰিছে কেইবাজনো ব্যক্তিলৈ যে মোক কোনে এই ৰাস্তালৈ ঠেলি দিলে, কোনে মোক অনুপ্ৰাণিত কৰিলে। তাৰ আজি মোক বাইদেউক দেখি, হয়তো ৰুণুমা বাইদেউক দেখি মনত পৰিছে, মোক প্ৰথমতে ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ শিক্ষক হিচাপে অনাত প্ৰথম উদগনি দিছিলে, উৎসাহ জগাইছিলে আমাৰ প্ৰয়াত প্ৰফেচৰ মুকুল কুমাৰ শৰ্মা। তেখেতৰ প্ৰেৰণাতহে, তেখেতৰ উদগনিতহে মই ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ আহিছিলোঁ। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে লৈ মোৰ দেহত প্ৰতি পুৱাৰ ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু। আচাৰ্য শ্ৰদ্ধাৰ ডক্টৰ জিতেন হাজৰিকা ছাৰক আজিৰ এই অনুষ্ঠানত উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰাৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজিৰ এই সভাৰ মধ্যমণি ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য, বিশিষ্ট শিক্ষাবিদ, অধ্যাপক, শিক্ষাৰত্ন বঁটাপ্ৰাপক শ্ৰদ্ধাৰ ডক্টৰ কন্দৰ্প কুমাৰ ডেকা ছাৰক আন্তৰিক অভিনন্দন আৰু শলাগৰ শৰাই আগবঢ়াইছোঁ। আজিৰ সভাৰ নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰিত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ নিৰুত কুমাৰ বৰুৱা ছাৰক যুগৰ প্ৰবাহত ডিব্ৰুগড় শীৰ্ষক বিষয়বস্তুৰ ওপৰত ইমান সুন্দৰকৈ তথ্য সমৃদ্ধ বক্তব্য আগবঢ়োৱাৰ বাবে আন্তৰিক ধন্যবাদ আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ।